নয়ন শৰ্মা স্মৃতি পথাৰত হিয়াৰ নামতো জুবিন গাৰ্গ শুৱনি মঞ্চৰ পৰা মই শ্ৰদ্ধেয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। দেৰগাঁৱত 2013 চনত প্ৰথম গ্ৰন্থমেলা অনুষ্ঠিত হৈছিলে। এই গ্ৰন্থমেলা আমি পদক্ষেপ নামৰ এটা সংগঠনৰ জৰিয়তে অনুষ্ঠিত কৰিছিলোঁ। এইবাৰ প্ৰথম গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ হৈছে, লগত সাহিত্য উৎসৱটো সংযোগ কৰা হৈছে। গত 10 তাৰিখৰ পৰা আজি 16 তাৰিখলৈকে এই নয়ন শৰ্মা স্মৃতি পথাৰত গ্ৰন্থৰ বিপণীত যথেষ্ট সংখ্যক মানুহৰ ভিৰ দেখা গ'ল। এই গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি প্ৰতিদিনে সন্ধ্যা এই জুবিন গাৰ্গ শুৱনি মঞ্চতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি আহিছে। আজি আমাৰ নভঙা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক এই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আয়োজক সমিতিয়ে নিমন্ত্ৰণ কৰিছিলে। আমি আয়োজক সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হৈ যথাসময়ত আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। আজি আমাৰ সাংস্কৃতিক অনুষ্ঠানত সত্ৰীয়া নৃত্যৰে আৰম্ভ কৰি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান এটা আমি পৰিৱেশন কৰিছিলোঁ। আশা ৰাখিছোঁ দৰ্শকে আমোদ পাইছে। আমি এই গ্ৰন্থমেলাৰ সফল সমাপ্তিত সুখী হৈছোঁ। আশা ৰাখিছোঁ এইদৰে দেৰগাঁৱত প্ৰতি বছৰে গ্ৰন্থমেলা অনুষ্ঠিত হয়। গ্ৰন্থৰ সমাদৰ বাঢ়ে। গ্ৰন্থ অমৰ, গ্ৰন্থ এটা অমৃত কুম্ভ। গতিকে আমি গ্ৰন্থক সকলো ৰাইজকে আদৰি ল'বলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে মই আয়োজক কমিটিক দেৰগাঁও যিখন আশ্ৰয়ৰ তত্বাৱধানত যিখন গ্ৰন্থমেলা হৈছে মই ধন্যবাদ জনাইছোঁ। বৰ্তমান পৰিৱেশত, বৰ্তমান সমাজত যিটো খুব বেছি প্ৰয়োজন হৈছে যে আমাৰ যুৱ সমাজ বিশেষকৈ ল'ৰা ছোৱালীবিলাক মোবাইলৰ ক্ষেত্ৰত বেছি লয়, কিতাপ পত্ৰ বাহিৰা কিতাপ অধ্যয়নৰ প্ৰতি একেবাৰে মন নোযোৱা হ'ল। এই গ্ৰন্থমেলাই অলপ হ'লেও 10% হ'লেও আমাৰ ল'ৰা ছোৱালীবিলাকক উৎসাহিত কৰিব বা স্কুলীয়া ল'ৰা ছোৱালীবিলাকক উৎসাহিত কৰিব। এনেকুৱা গ্ৰন্থমেলা যিমানে ঘনাই হ'ব, যিমানে সঘনাই হ'ব, এই প্ৰথম ষ্টেপ হিচাপে আমাৰ আশ্ৰয়ত বৰ বৃহৎ এটা পদক্ষেপ ল'লে। এই পদক্ষেপত আমি সন্তুষ্টিত সমাজৰ এজন ব্যক্তি হিচাপে মই যোৱা আগন্তুক দিনবিলাকত এনেকুৱা কাৰ্যবিলাক কলাপে আমাৰ ল'ৰা ছোৱালীবিলাকৰ উঠি অহা মানৱ সম্পদৰ ক্ষেত্ৰত গঠন কৰাত বেছি সহায় হ'ব বুলি মই আশা কৰিছোঁ। মই ভাবিছোঁ এইবাৰ আমাৰ দেৰগাঁৱত প্ৰথম হৈছে। এই প্ৰথমটোৱে শেষ হ'ব নালাগে। আমাৰ ভৱিষ্যতেও এনেকুৱা গ্ৰন্থমেলা অনুষ্ঠিত হওক। আমাৰ ল'ৰা ছোৱালীবিলাকক উৎসাহিত কৰক, সমাজক উৎসাহিত কৰক। এখন সুস্থ অসমীয়া সমাজ গঢ়াৰ ক্ষেত্ৰত এই গ্ৰন্থমেলা এটা বৃহৎ পদক্ষেপ লওক। ধন্যবাদ। আজি গ্ৰন্থমেলাৰ সামৰণি দিন আৰু আজি আমাৰ বিদ্যালয় নভঙা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অনুষ্ঠান পৰিৱেশন কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ অনুষ্ঠান গীত নৃত্য, বিহু, মিচিং, গুমৰাং নৃত্য আদিৰ জৰিয়তে আমাৰ গধূলিটো জীপাল কৰি তুলিলে। আৰু ইয়াৰ জৰিয়তে গ্ৰন্থমেলাৰ সকলো উদ্যোক্তাকে মই ধন্যবাদ জনাইছোঁ এখন মঞ্চ দিয়াৰ বাবে আৰু দেৰগাঁৱত এনেকুৱা অনুষ্ঠান এটা উদযাপন কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।